আজি আমি কদবেল ঢেকিয়া ডাংবতি তাৰপিছত আমলখি ৰূপহী থেকেৰা পুলি ফুলদানি চলে আমি ঘৰৰ পৰা আনিছোঁ ভাল লাগিছে আৰু আগলৈ যাতে এনেকৈ আমাৰ স্কুললৈ আহি থাকে নকা আজি ডাংবতি বিলাহী ঢেকিয়া আদি বিক্ৰী কৰিছোঁ ঘৰৰ পৰা আনিছোঁ সপ্তম ভাল লাগিছে মই বিলাহী ঢেকিয়া ডাংবতি আদি বহুত আনিছোঁ শাক পাচলি আৰু আমি ঘৰৰ পৰাই আনিছোঁ ঘৰৰ পৰা খেতি কৰি আনিছোঁ ভালেই লাগিছে আমাৰ বিদ্যালয়ত আমি বিক্ৰী কৰি বহুত খুবেই ভাল লাগিছে যিহেতু আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস এই জৈৱ বৈচিত্ৰ্য দিৱসৰ লগত সংগতি ৰাখি আমাৰ বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ে ইকো ক্লাব আৰু ইয়থ ক্লাবৰ সৌজন্যত আমি এনেকুৱা এটা কাৰ্যসূচী এনেকুৱা এটা প্ৰতিযোগিতা আয়োজন কৰিছোঁ যিটো প্ৰতিযোগিতাৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব যিহেতু ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংখ্যিক জ্ঞানৰ ওপৰত সাংখ্যিক জ্ঞান আহৰণ কৰিব পাৰিব তাৰ লগতে আমাৰ যিখিনি থলুৱা শাক পাচলি থলুৱা তেওঁলোকৰ গাৰ্জেনসকলে অভিভাৱকসকলে যিবিলাক উৎপাদিত শস্য এই উৎপাদিত শস্য যে বজাৰত এনেকৈ বিক্ৰী কৰি কিবা লাভান্বিত হয় বা সেই গাৰ্জেনসকলে যে ইয়াৰ দ্বাৰা তেওঁলোকৰ অভাৱসমূহ পূৰণ কৰিব পাৰে এই বিষয়েও ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট জ্ঞান লাভ কৰিব এনেধৰণৰ আমি কিছুমান উদ্দেশ্য মনত ৰাখি আমি এনেকুৱা এটা কাৰ্যসূচী হাতত লৈছোঁ আৰু আপোনালোকেও আজি আমাৰ ইয়াত আহি যি হেৰি কৰিলে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।